আলোচনা কৰিম ইংলিছ গ্ৰামাৰ ট্ৰান্সলেশ্যন। 1 নম্বৰটো হ'ল তোমাৰ নাম কি? হোৱাট ইজ ইয়ৰ নেম? 2 নম্বৰটো তোমাৰ ঘৰ ক'ত? হোৱেৰ ইজ ইয়ৰ হোম? 3 নম্বৰত তোমাৰ পিতাৰ নাম কি? হোৱাট ইজ ইয়ৰ ফাদাৰ্ছ নেম? আমি ভাত খাওঁ, উই ইট ৰাইচ। মানুহ মৰণশীল, মেন ইজ মৰ্টেল। গাখীৰ বগা, মিল্ক ইজ হোৱাইট। কয়লা ক'লা, কল ইজ ব্লাক। আমি কলমেৰে লিখোঁ, উই ৰাইট উইথ পেন্স। চৰাই উৰিব পাৰে, বাৰ্ডছ কেন ফ্লাই। গোলাপ ফুল ফুলৰ ৰাণী, ৰ'জ ইজ দ্য কুইন অফ ফ্লাৱাৰ্ছ। পৃথিৱী গোলাকাৰ, দ্য আৰ্থ ইজ স্ফেৰিকেল। পৃথিৱী ঘূৰ্ণীয়া, দ্য আৰ্থ ইজ ৰাউণ্ড। বেলি পূব পিনে উদয় হয়, দ্য ছান ৰাইজেছ ইন দ্য ইষ্ট। বেলি পশ্চিম ফালে মাৰ যায়, দ্য ছানছেট ইন দ্য ৱেষ্ট। ভাৰতবৰ্ষ এখন বিশাল দেশ, দ্য ইণ্ডিয়া ইজ এ বিগেষ্ট কাণ্ট্ৰি। আমি ভাৰতীয় নাগৰিক, উই আৰ ইণ্ডিয়ান চিটিজেন। গুৱাহাটী এখন জনবহুল চহৰ, গুৱাহাটী ইজ এ পপুলাৰ চিটি। ভাৰতৰ ৰাজধানী নতুন দিল্লী, দিল্লী ইজ দ্য কেপিটেল অফ ইণ্ডিয়া। অসমৰ ৰাজধানী দিছপুৰ, দ্য কেপিটেল অফ আছাম ইজ দিছপুৰ। সদায় সঁচা কথা ক'বা।